মিত্ৰতা চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে হোৱাগে নাই আৰু যোৱা কেইদিনমানৰ আগত আমাৰ কাৰ্যনিৰ্বাহক বৈঠক হৈছিলে সেই কাৰ্যনিৰ্বাহক বৈঠকত পৰা আমি এখন চিঠি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ দিছিলো সেই চিঠিত আমি কেইটামান সমষ্টিৰ বিষয়ে আলোচনা কৰিছিলো আমি কেইটামান সমষ্টি স্পেচিফিকেলি বিচাৰিছিলো আমি কৈছিলো যে সেই সমষ্টিকেইটা আমাক লাগে কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা সেই সমষ্টিকেইটা সম্পৰ্কে কোনো ধৰণৰ সিদ্ধান্ত নহাৰ কাৰণে আমি মিত্ৰতা এতিয়ালৈকে আবদ্ধ হ'ব পৰা নাই আমি প্ৰথমতে বিচাৰিছিলো ২৭খন আসন তেওঁলোকে ক'লে এইটো বহুত বেছি হৈছে আমি 20খনলৈ আহিলো তাৰপিছত 20খন আসনো যেতিয়া বেছি বুলি ক'লে মই নিজেই স্পেচিয়েল কৰ্ণধাৰ কমিটি বৈঠক বহুৱাই দলৰ প্ৰতিনিধি সভাৰ বিপৰীতে গৈ কৰ্ণধাৰ সমিতি আৰু এক্সিকিউটিভত আকৌ এবাৰ নতুনকৈ পাছ কৰালো যে আমি 15টা চিটতে সন্মত হওঁ 15জনীয়া চিটৰ তালিকা আমি প্ৰদান কৰিলো এতিয়ালৈকে সেইটোক লৈ কোনো মীমাংসা হোৱা নাই আমাক সৰ্বমুঠ তেওঁলোকে 13টা চিট দিব খুজিছে কিন্তু যি 13টা চিট দিব খুজিছে সেই 13টা আমি বিচৰা 13টা নহয় তাত আমি বিচৰা চিধাকে আমি বিচৰা 4টা চিটে আছে সেইকাৰণে আমি তেওঁলোকক কৈছিলো কথাটো ধুনীয়াকে বিষয়টো আমি উত্থাপন কৰিছিলো মোলৈ ৰিপুন বৰা দাদাই ফোন কৰিছিলে কৈছে যে তাৰে এটা অংশ ইতিমধ্যে মীমাংসা হৈছে আৰু আনটো অংশৰ মীমাংসা হ'বলৈ এতিয়াও বাকী আছে মই ভাবো যে মিত্ৰতা হোৱাৰ 100% চান্স আছে কাৰণ মই যিমান দূৰ জানো আমি 15টা চিট বিচাৰিছো যদিও তাৰে 3টা তেওঁলোকৰ পছন্দৰ আমি লৈ লওঁ তাৰমানে সেইকেইটা তেওঁলোকৰ পছন্দৰ তেওঁলোকে যি দিয়ে আমি সেই 3টা ল'বলৈ প্ৰস্তুত হৈ আছো তাৰে তেওঁলোকে দিছে কেইটামান কিন্তু এতিয়া আমি বিচাৰি আছো 12টা সমষ্টি আমাৰ নিজৰ মতে সেই 12টা সমষ্টি আমাৰ নিজৰ মতে হৈ গ'লে মিত্ৰতা হৈ যাব তাৰে বেছিভাগৰ ক্ষেত্ৰতে এতিয়া লাইনত আহি গৈছে মাত্ৰ খুব ইম্পৰ্টেণ্ট চিট কেইটামানৰ ক্ষেত্ৰত আমি কোনো সিদ্ধান্ত তেওঁলোকৰ পৰা পোৱা নাই কাৰণে আজিৰ দিনটোত আমাৰ অসুবিধা চলি আছে তাৰ মাজতো আমি আকৌ কম্প্ৰমাইজ কৰি আছো তেওঁলোকে এনেকুৱা ধৰণে কিছুমান আসনৰ কথা কৈছে যিবিলাক তেওঁলোকৰ এনেকুৱা কিছুমান চিনিয়ৰ লিডাৰ আছে যিবিলাক এৰিবই নোৱাৰি বুলি কৈছে সেইবিলাকৰ ক্ষেত্ৰতো আমি কম্প্ৰমাইজ কৰিছো এতিয়া যিকেইখনত আমি ধৰি আছো সেইকেইখনত তেওঁলোকে দিব নোৱাৰাৰ কোনো কথাই নাই গতিকে মই ভাবো যে এইকেইখন তেওঁলোকে দিব আৰু যদি নিদিয়ে তেতিয়াহ'লে এইটো আমি বুজি পাম যে কংগ্ৰেছে একচুৱেলি এলায়েন্সে কৰিব খোজা নাই মই কওঁ আমাৰ দলৰ ভিতৰতো সাংঘাতিক এটা গুজৰি গুমৰি পৰিস্থিতি চলি আছে আমাৰ 66টা সমষ্টিত এপ্লিকেশ্যন দিছে মাত্ৰ 15টা সমষ্টি তেওঁলোকে এগ্ৰি কৰিছে 15টাৰ ভিতৰত আকৌ তেওঁলোকৰ 3টা সমষ্টি আছে আমি অকল 12টা পাম 66খন আসনত কেণ্ডিডেটছাৰ বিচৰাৰ পাছত যেতিয়া 12খন পাম তেতিয়াহ'লে আমাৰ দলতো একেটাই হ'ব ন গতিকে এইবিলাক চলি থাকিব হা দলবিলাকৰ মাজত এইবিলাক চলি থাকিব কিন্তু আমি সকলোৱে বুজি পাব লাগিব যে এইবাৰ আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি দলক আমি পৰাভূত কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এটা নিগেটিভ কেৰেক্টাৰক এইবাৰ আমি পৰাজিত কৰিব লাগিব আৰু সেইকাৰণে আমাৰ সকলোৰে আমাৰ আটাইবিলাকৰে ত্যাগ লাগিব উপলব্ধি লাগিব আৰু আমি প্ৰকৃতৰ ৰাজনৈতিক অৱস্থাটো বুজি পাব লাগিব সেইকাৰণে মই আপোনালোকক খাটাংকে ক'ব খোজো এলায়েন্স হ'ব যদিহে কংগ্ৰেছে দিব পৰা মানে ধৰক আপোনাৰ আমি ঢিং সমষ্টিটো বিচাৰিছো ঢিং সমষ্টিটোত এনেকুৱা কোনো কেণ্ডিডেট নাই যি কেণ্ডিডেটক ওলাই কৰি তেওঁলোকে দিব নোৱাৰে ধৰক আমি নাওবৈচা সমষ্টিটো বিচাৰিছো নাওবৈচা সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেটজন দুবাৰ হাৰিছে লখিমপুৰ সমষ্টিত হাৰিছে দুবাৰকে আৰু আজিৰ দিনটোত আমাৰ কেণ্ডিডেটজন বহুত বেছি ওপৰত মই এনে দুটা উদাহৰণ দি দেখুৱাইছো আপোনাক আপোনালোকে চাৰ্ভে চাওক আপোনালোকে প্ৰেক্টিকেলি চাওক বিশেষভাৱে নাওবৈচা সমষ্টিত এবাৰ বহুত মিচিং গাঁও সোমাইছে সেইবিলাকত আমাৰ ভাল অৱস্থা নাওবৈচা সমষ্টিত বহুত আহোম গাঁও সোমাইছে সেইবিলাকত আমাৰ খুব ভাল অৱস্থা নাওবৈচা সমষ্টিত বহুত অসমীয়া ভাষী আমাৰ উজ কলিতা এনেকুৱা মানুহ সোমাইছে সেইবিলাকত আমাৰ খুব ভাল অৱস্থা গতিকে নাওবৈচা সমষ্টিত আমি জিকিমেই মানে বিৰোধী পক্ষৰ পৰা আমাৰ হাতলৈ আহিবই যদিহে আমাৰ কেণ্ডিডেটজনক দিয়ে আৰু কংগ্ৰেছৰ হাতত এনেকুৱা ধৰণৰ কেণ্ডিডেট নাই যে যিজনক ওলাই কৰি চিটটো দিব পাৰে গতিকে এতিয়া সিদ্ধান্তটো কংগ্ৰেছৰ যদি কংগ্ৰেছে সঁচাকে বিজেপিক হৰুৱাব খোজে তেতিয়াহ'লে এলায়েন্স হ'বই আৰু যদি বিজেপিক হৰুৱাব নোখোজে তেওঁলোকৰ নিজৰ সংগঠন বঢ়াব খোজে তেতিয়াহ'লে এলায়েন্স আমি কাহানি বাই ডিচিশ্যন ল'ব পাৰো কেইবাবাৰো আমাৰ মিটিং হৈছে আৰু মিটিঙত এনেকুৱা হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যে আমাৰ সেই সিদ্ধান্ত লৈ পেলাব লাগে বাদ দিয়ক এইবিলাক কেনেকে বুলি কৈছে আৰু সংখ্যা গৰিষ্ঠতাৰ ভিত্তিত সেইটো হুলস্থুল হৈছে এনেকুৱা নহয় যে কেইটামানেহে কৈছে কিন্তু তাৰ পাছতো মই ডিছক্ৰেচন কটোৱাই যিটো আমাৰ সংবিধানত এটা বস্তু একদম ক্লিয়াৰলি লিখা আছে যে মিত্ৰতাৰ ক্ষেত্ৰত বা এনেকুৱা ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত আনকি আমাৰ কৰ্ণধাৰে লোৱা সিদ্ধান্ত আমাৰ সভাপতিয়ে বিবেচনা কৰি অদল বদল কৰিব পাৰে সেই ডিছক্ৰেচন লৈ আজিলৈকে মই একচুৱেলি দলৰ মজিয়াত পাৱাৰ খটুৱাই সেইটো 15টালৈ আনিলো 20টা চিট লাগিবই এইটো আছিলে আমাৰ প্ৰতিনিধি সভা আমাৰ এক্সিকিউটিভৰ সিদ্ধান্ত আমাৰ কৰ্ণধাৰৰ সিদ্ধান্ত 15টালৈ অনাৰ পাছত তেওঁলোকে ক'লে যে নহয় আৰু 3টা তেওঁলোকক লাগিব 12টালৈ আনিলো আৰু তাৰ পাছত যদি মোক কয় যে নহয় আমি আৰু চাৰেণ্ডাৰ কৰি দিব লাগে তেতিয়াহ'লে মই আঞ্চলিকতাবাদ বাদ দিব লাগিব জাতীয়তাবাদ বাদ দিব লাগিব অসমৰ স্বাৰ্থৰ কথা কোৱাটো বাদ দিব লাগিব মই অতুল বৰা হৈ যাব লাগিব বিজেপিৰ ওচৰত
যেনেকে কাম আইনখন গ্ৰহণ কৰি ল'লে যদি মোক বিচাৰে যে আপোনালোকে অসমৰ মানুহে যদি কয় যে তুমি অতুল বৰা হৈ যোৱা কোনো দৰকাৰ নাই কংগ্ৰেছৰ কাৰণে তুমি সব ত্যাগ কৰি দিয়া এনেকে যদি কয় যে তোমালোকৰ এজনো কেণ্ডিডেট নহলেও তোমালোকে কংগ্ৰেছত চাৰেণ্ডাৰ কৰি দিয়া এই বুলি যদি কয় নীতিৰ ক্ষেত্ৰত তেতিয়াহ'লে মই তেতিয়াহ'লে কৰি দিম আৰু তেতিয়া আপোনালোকক মই সেইকাৰণে ক্লিয়াৰলি কৈছো মই একদম মানে এনেকুৱা পজিশ্যনত আছো যে আমাৰ দলটো য'ত গোটেই উজনিৰ পৰা নামনিলৈকে আজি অসমত 24টা সংখ্যালঘু চিট আছে 24টা সমষ্টিতে আমাৰ ভাল কেণ্ডিডেট আছে হয় নাম্বাৰ 1 হয় নাম্বাৰ 2 কিন্তু তাৰ পাছতো আমি কৈছো যে সংখ্যালঘুত আমাক অকল 5টা চিট লাগে 5টাৰ ভিতৰত অকল 2টা আকৌ ফ্ৰেণ্ডলি 3টাহে আমাক সংখ্যালঘু চিট লাগে এতিয়ালৈকে এটা দি আছে সংখ্যাগুৰু আপোনালোকে নিশ্চয় জানে যে ডিমু সমষ্টিটো সেইটো সমষ্টিত আমি ২৭,০০০ যেতিয়া ভোট পাইছিলো কংগ্ৰেছে ৫,০০০কে তলত ভোট পাইছিল উপনিৰ্বাচন আপোনালোকে নিশ্চয় জানে যে যোৱা 5 বছৰ ধৰি অলোক নাথে আমাৰ জেনেৰেল ছেক্ৰেটাৰী তেওঁ শ্বহীদ পৰিয়ালৰ মানুহ ৮৫৫ জন শ্বহীদ যে কৈ থাকো এই ৮৫৫ জন শ্বহীদৰ ভিতৰত এজন আমাৰ অলোক নাথৰ ঘৰ আলফাৰ দিনতো আকৌ এজন মৰিছে তেওঁ তো সেই শ্বহীদ পৰিয়ালৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী অসমৰ প্ৰখ্যাত নাট্যকাৰ অসমৰ প্ৰখ্যাত অভিনেতা অলোক নাথৰ চিটটোৰ কাৰণে আমি সেইটো যেতিয়া বিচাৰিছো তেওঁলোকে কৈছে যে নাই ৰিপুণ দা আছে বৰচলা ৰিপুণ বৰা দা বুলি কওঁতে আমিও থমকি ৰ'বলগীয়া পৰিস্থিতি হৈছে আমিতো ডিছৰেছপেক্ট কৰা নাই মানে অন্তত কথাটোতো বিবেচনা কৰিছো যে ৰিপুণ দা আছে কিন্তু যদি আমাৰ কথাবিলাক যদি একেবাৰে ডিছৰেছপেক্ট কৰে একেবাৰে নহয় আৰু 12টা চিটৰ ভিতৰতো 12টা নিদো আৰু তেতিয়াহ'লে আৰু সেইটো কংগ্ৰেছে সিদ্ধান্ত ল'ব লাগিব আৰু অসমত মোক অসমৰ মানুহে কিয় ভাল পায় জাতীয়তাবাদৰ কাৰণে আঞ্চলিকতাবাদৰ কাৰণে আঞ্চলিক শক্তিৰ দৃঢ়তাৰ কাৰণে মই কোনোদিন কম্প্ৰমাইজ নকৰোঁ কাৰণে চৰকাৰৰ ওচৰত মোক ভাল পায় মানুহ এতিয়া যদি মই ইলেকশ্যনৰ আগতে কংগ্ৰেছৰ প্ৰত্যেকটো কথাকে মানি লওঁ তেতিয়াহ'লে চৰকাৰ হ'লে মানে অসমৰ স্বাৰ্থ পূৰণ হ'ব নে নহ'ব মই অতুল বৰা হ'ম নে নহ'ম আপোনালোকে কওক মই প্ৰমোদ বড়ো হ'ম নে নহ'ম আপোনালোকে কওক মই প্ৰমোদ বড়ো হ'ব নোখোজো মই অতুল বৰা হ'ব নোখোজো মই অখিল গগৈ হ'ব খোজো আৰু কংগ্ৰেছৰ যেতিয়া আমাৰ বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'ব তাত আঞ্চলিক স্বাৰ্থক মই প্ৰতিনিধিত্ব কৰিব খোজো অসমৰ জাতীয় স্বাৰ্থৰ মই প্ৰতিনিধিত্ব কৰিব খোজো আৰু জাতীয় স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰিবলৈ যাওঁতে যদি মোৰ নিজৰে ৰাজহাড়ডাল নাথাকে মই যদি প্ৰত্যেকটো সব কথাই কংগ্ৰেছৰ মতে মানি লওঁ ২৭খনৰ পৰা 12খন আসন লোৱাৰ পাছত 15খন আসন আমি এৰি দিলো ২৭খনৰ পৰা 12খন আসন আমাৰ নিজৰ চইচৰ আৰু 3খন তেওঁলোকৰ চইচৰ 15খন আসনো যদি আমি নাপাওঁ তেতিয়াহ'লেতো মোক না পাৰ্টীয়ে মোক এইটো মানি ল'ব না মোৰ শুভাকাংক্ষীয়ে মানি ল'ব না অসমীয়া জাতিয়ে এইটো মানি ল'ব যে প্ৰত্যেকটো কথাতে তোমালোকে চাৰেণ্ডাৰ কৰিলা তোমালোকে এতিয়া ইমান চাৰেণ্ডাৰ কৰিলা যদি ভৱিষ্যতে তোমালোকে ক'ত অসমৰ স্বাৰ্থ পূৰণ কৰিব পাৰিবা সেইকাৰণে মই বিনম্ৰভাৱে কংগ্ৰেছ দলক আহ্বান জনাইছো বিনম্ৰ আহ্বান দেই দাবী কৰা নাই যে বিজেপিক পৰাভূত কৰাটো অকল আমাৰেই কেৱল দায়বদ্ধতা নহয় আপোনালোকে আহিছে কাৰণে কৈছো মইতো আপোনালোকক মাতিও অনা নাই আপোনালোকে আহিছে মোক সুধিছে গতিকে মই কথাটো কৈছো মই বহুত টেনচনত আছো টেনচন মানে কিমান টেনচন আপোনালোকে নিশ্চয় দেখিছে যে মই পলাই আছো এইকেইদিন লোক সমাজৰ পৰা মানুহৰ মাজৰ পৰা আঁতৰি আছো ইমান টেনচনত আছো কাৰণ না এইফালে দল ৰয় না এইফালে এলায়েন্স ৰয় না এলায়েন্সে অকমান ভালকে কথাটো বিবেচনা কৰিছে না আপোনাৰ দলৰ মানুহে কথাটো মানি লৈছে ইমান দিনৰ আগতে এলায়েন্সে ক'ব লাগিছিলে এতিয়া গৌৰৱ মই লুৰিন মনোৰঞ্জন দা কাঠাৰ দা সকলোবিলাকে হাতত হাত ধৰি এতিয়া কেম্পেইন কৰি ঘূৰি ফুৰা হ'লে অসমত এটা বতাহ আহি গ'লহেঁতেন হাল্লা হৈ গ'লহেঁতেন অসমখন ইমান দিন হৈছে মন চন বেয়া সেইকাৰণে মই আকৌ কৈছো দেই মই আপোনালোকক মাতি অনা নাই আপোনালোকে মোক আহি ইয়ালৈ আহিছো বুলি গম পাই নিশ্চয় আহিছে সেইকাৰণে মোৰ কথাটো খুব ক্লিয়াৰ যে মাত্ৰ 12খন আসনত আমি মানি লোৱাৰ পাছত আৰু প্লাছ 3খন আসন ফ্ৰেণ্ডলি বা 3খন আসন তেওঁলোকৰ চইচত মানি লোৱাৰ পাছত মাত্ৰ 15খন আসনত মানি লোৱাৰ পাছত মোৰ মতে কংগ্ৰেছ দলে হাঁহি আমাৰ কথাকেইটা মানি ল'ব লাগিছিলে তেতিয়াহ'লে তেওঁলোকৰ লগত আমি আন্তৰিকতাৰে সৈতে একদম সকলো যুঁজৰ শেষ পৰ্যায়লৈকে যিমান বিপদ আপদ আছে চবতে একেলগতে যাবলৈ মনটো ভাল লাগিলেহেঁতেন আমাক ইমান প্ৰেছাৰ দিছে আমাৰ কাৰণেতো ৰবৰ কাৰণে 1 ছেকেণ্ডো সময় নাই আমাৰ সময় অতিবাহিত হৈ গ'ল আমাৰ সময় পাৰ হৈ গুচি গ'ল এতিয়া কংগ্ৰেছে নিজে কৈ দিয়ক গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙে নিজে কৈ দিয়ক যে এলায়েন্স হ'ব বা এলায়েন্স নহয় দেৱদাৰ দিনতো খুব ধুনীয়া হৈছিলে এলায়েন্সৰ আলোচনাটো তেওঁলোকে নিজে কৈ দিয়ক যে একচুৱেলি এলায়েন্স হ'ব নে নহয় আৰু যদি নহয় সঁচাকে কংগ্ৰেছে এলায়েন্স নকৰে তেতিয়াহ'লে আমাক মুকলি কৰি দিয়ক খালি ৰাইজৰ সন্মুখত কৈ দিয়ক যে আমি কংগ্ৰেছে এলায়েন্স কৰা নাই এই কথাটো কৈ দিয়ক আমাক যেন ভিলেন বনাবলৈ নাচায় কংগ্ৰেছে কাৰণ আমি বাৰম্বাৰ কৈ আছো চক 12খন আসনলৈ নামি অহাটোৱে আমাৰ কাৰণে একচুৱেলি আঞ্চলিকতাবাদৰ কাৰণে এটা দুৰ্বলতা বুলি মই কওঁ এই 12খন আসনলৈ নামি অহাৰ পাছত যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে মই ৰাজহাড়ডাল বেকা কৰিব নোৱাৰো তাতকে মোৰ ৰাজহাড় আৰু তাতকে বেকা নহয় লাগিলে মই মৰি যাম লাগিলে মই ৰাজনীতিয়ে বাদ দি দিম কিন্তু মোৰ ৰাজহাড় মই তাতকে বেকা কৰিব নোৱাৰো
একদম খোলাখুলি কথা, তাতকে মোৰ ৰাজাৰ বেকা নহয়। আৰু মই অসমীয়া জাতিৰ প্ৰতিনিধিত্ব কৰোঁ। অসমৰ আটাইতকৈ সাহসী মানুহবিলাকৰ ভিতৰত মই এজন। অসমৰ আটাইতকৈ প্ৰতিবাদী, আটাইতকৈ সংগ্ৰামী, আটাইতকৈ জনগণৰ পক্ষত থকা মানুহৰ ভিতৰত মই এজন। মই যিমান পাৰোঁ সিমান আপোচ কৰিলোঁ। মোৰ দল ভাঙি ছিঙি যোৱা অৱস্থালৈকে আপোচ কৰি দিলোঁ। দল ভাঙি ছিঙি যোৱালৈকে মই আপোচ কৰি দিলোঁ। তাৰ পাছতো যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে কংগ্ৰেছে কৈ দিয়ক যে এলায়েন্স নহয়। ফ্ৰেণ্ডলি আমি বিচাৰিছোঁ মন্দিয়া, পূব গোৱালপাৰা, সেই দুটা আমি বিচাৰিছোঁ। আকৌ মাৰ্ঘেৰিটা সমষ্টিটো ফ্ৰেণ্ডলি দিছে। মানে আমি মাৰ্ঘেৰিটাক এৰিব নোৱাৰোঁ, কাৰণ ৰাহুল চেত্ৰী আপোনালোকে জানে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অল আছামৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, অসমৰ গোৰ্খা সমাজ আৰু অসমৰ এজন উদীয়মান যুৱক হয়, যুৱ নেতা হয়। আপোনালোকে নিজে চাব যে ৰাহুল চেত্ৰী কেইদিনমানৰ পাছত গোটেই অসমৰ গোৰ্খা সমাজখনৰ আটাইতকৈ ডাঙৰ নেতাত পৰিণত হ'ব। মই আপোনালোকক চব কথাটো কৈ দিয়াটো উচিত নহ'ব। তেনেকে ধৰক আজি নাওবৈচা চিট, আপোনালোকে নিশ্চয় জানে যে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দীৰ্ঘকালৰ সভাপতি ডাক্তৰ হৰিকান্ত দাসক আমি নাওবৈচা সমষ্টিত প্ৰক্ষেপ কৰিছোঁ। আৰু হৰিকান্ত দাসে যোৱা 5 বছৰ সকলো তেওঁৰ প্ৰফেচনেল কাম বাদ দি 5 বছৰ অকল নাওবৈচাতে সোমাই আছে। নাওবৈচাৰ প্ৰত্যেক ঘৰ মানুহে তেওঁক চিনি পায়। প্ৰত্যেক ঘৰ মানুহৰ লগত তেওঁ সম্পৰ্ক গঢ়ি তুলিছে। তেওঁৰ জীৱনৰ যিমান কামানি আছিলে, উপাৰ্জন আছিলে, সমস্ত তাত লগাই দিছে। আৰু কোনে লগাই দিছে? অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতিজন। যেনেকে মই অলক নাথৰ কথা কলো, যেনেকে মই আপোনালোকক ৰাহুল চেত্ৰীৰ কথা কলো। তদুপৰি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন বৰঠাকুৰ দাদাই দিছপুৰত যোৱা 2 বছৰ ধৰি লাগি আছে। দিছপুৰ তেওঁলোকে আমাক দিব নোৱাৰো বুলি জনাই দিছে। তাৰ পাছতো আমি লাগি আছো যে বিবেচনা কৰকচোন, আমি লাগি আছো। হওক নহওক আমি কিন্তু শেষলৈকে পুৰা লাগি আছো। কিন্তু কিছুমান চিট আমি একেবাৰে এৰিব পৰাটো সম্ভৱপৰ নহয়। যেনে নাওবৈচাটো মই কেনেকে এৰিম? আপুনি নিজে কওক যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থা, অসমৰ আটাইতকৈ নিপীড়িত জাতিটোৰ নাম অনুসূচিত জাতি, কৈৱৰ্তসকল দাস। সেই জাতিটোৰ ছাত্ৰ সন্থাৰ অল আছামৰ সভাপতি ডাক্তৰ হৰিকান্ত দাসে ডাক্তৰী কাম এৰি যোৱা 5 বছৰ ধৰি 24 ঘণ্টা আমাৰ দলত সময় দিছে, জনতাৰ লগত হাবুডুবু খাই আছে। তেওঁক এৰি থৈ আহি মই কেনেকে ইলেকশ্যন খেলো? মই নিজে কওঁ, দৰকাৰ হলে মই হৰিকান্ত দাসক মোৰ সমষ্টিত টিকেট দি দিব লাগিব যে হৰি তই ইয়াত খেল, মই নেখেলো। অনুসূচিত জাতিটোক মই বিশ্বাসঘাতকতা কৰিব পাৰিম নেকি? আপোনালোকে নিজে কওক। অলকদাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে এতিয়া। তথাপি অলকদাৰ ক্ষেত্ৰত যিহেতু ৰিপুন্দা আছে, আমিতো যথেষ্ট পৰিমাণে বিবেচনাই কৰি আছো। কিন্তু কথাটোতো ক্লিয়াৰলি ক'ব লাগিব যে এইটো দিম, এইটো নিদিম, এইটো দিম, এইটো নিদিম, ক্লিয়াৰলি কৈ দিব লাগে। আমাক ক্লিয়াৰলি খোলাখুলিকে কথাটো পাতি শেষ কৰি দিলে চেচ আৰু আমি লাগি নাথাকো। আৰু সময় অতিবাহিত হৈ পাৰ হৈ গুচি গ'ল, আমাৰ কাৰণে আৰু সময় নাই। কিমান দিন সময় দিলেও আপোনালোকে দেখিলে, আপোনালোকে সোনকালে কৰক। আপোনালোকেতো সেইটো হেৰি বুলিয়ে কৈ দিলে, গোটেই পচা ডেডলাইন। মইতো ডেডলাইন দিয়া নাছিলো, মই বন্ধুত্বমূলকভাৱে কৈ আছিলো যে সোনকালে কৰক, ইমান দিনৰ ভিতৰত কৰি দিলে ভাল হয় দেই, এনেকে কৈ আছিলো। আপোনালোকে ডেডলাইন বুলি কৈ দিয়াৰ কাৰণে এতিয়াও মইতো ভয়ে খাওঁ, আপোনালোকক দেখিলে ভয় খাওঁ আজিকালি। মইতো ইমান আন্তৰিকতাৰে, আমাৰ দলে ইমান আন্তৰিকতাৰে এলায়েন্স বিচাৰিছে। আপোনালোকে নিজে চাওক, 27টাৰ পৰা আশী 12টা, তাতকে আৰু ৰাজহাড়ডাল যদি মই এনেকে বেকা কৈ দিওঁ আৰু তেতিয়াহ'লে মই মানুহটো আৰু জীয়াই থাকিব নোৱাৰো। মই এনেকে হৈ যাব, মোৰটো তললে এনেকে হৈ যাব। গতিকে মই নোৱাৰো। আপোনালোকে বেয়া নাপাব, কোনেও বেয়া পালে ভাল পালেও আমাৰ উপায় নাই। যিটো দলে আমি 66খন আসনত ইলেকশ্যন খেলিবৰ কাৰণে আমি লাগি আছিলো, সেইটো দলে অকল 12খন আসনৰ কাৰণে এতিয়া লাগি আছো। 3খন আসন তেওঁলোকে ফ্ৰেণ্ডলি দিব, গতিকে 15খন আসন। এই 15খন আসনত যদি আমি টিকেট নাপাওঁ তেতিয়াহ'লে কংগ্ৰেছে সিদ্ধান্ত ল'ব, যি কৰে আৰু।